আজি আলোচনা কৰিম এডিআৰ 2.0 থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেডৰ 10টা কুৱেশ্যন। প্ৰথমটো কুৱেশ্যন হৈছে 2011 চনত লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত হ'ল 1 নম্বৰ দিয়া আছে 958, 2 নম্বৰ দিয়া আছে 934, 3 নম্বৰ দিয়া আছে 933, 3 নম্বৰ দিয়া আছে 935। ইয়াত ৰাইট এনচাৰ কোনটো? ইয়াত ৰাইট এনচাৰ হ'ব 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত হ'ল প্ৰথমটো 958। নেক্সট, অসমৰ চাহৰ ৰাজধানী হ'ল অপশ্যন এ শুৱালকুছি, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি যোৰহাট, অপশ্যন ডি তেজপুৰ। ইয়াত ৰাইট এনচাৰ কোনটো? ইয়াত ৰাইট এনচাৰ হ'ব অপশ্যন চি যোৰহাট। দেশক মানচেষ্টাৰ অফ ইষ্ট নামে জনা যায়। অপশ্যন এ মাজুলী, অপশ্যন বি শুৱালকুছি, অপশ্যন চি হাফলং, অপশ্যন ডি চৰাইদেউ। ইয়াত ৰাইট এনচাৰ কোনটো? ইয়াত ৰাইট এনচাৰ হ'ল অপশ্যন বি শুৱালকুছিক জনা যায়। 4 নম্বৰ, শিৱসাগৰৰ তলাতল ঘৰ ডেছ চনত নিৰ্মাণ কৰা হৈছিল? শিৱসাগৰৰ তলাতল ঘৰখন কোন চনত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ 1751, অপশ্যন বি 1769, অপশ্যন চি 1763, অপশ্যন ডি 1790। ৰাইট এনচাৰ কোনটো? ইয়াত ৰাইট এনচাৰ হ'ব অপশ্যন বি 1769 চনত শিৱসাগৰৰ তলাতল ঘৰখন নিৰ্মাণ কৰা হৈছে। 5 নম্বৰ, ৰংঘৰ ডেছ সজাইছিল? মানে ৰংঘৰ কোন ৰজাই সজাইছিল? অপশ্যন এ স্বৰ্গদেউ ৰাজেশ্বৰ সিং, অপশ্যন বি স্বৰ্গদেউ ৰুদ্ৰ সিং, অপশ্যন চি স্বৰ্গদেউ প্ৰমোদ সিং। ইয়াত ৰাইট এনচাৰ কোনটো? ইয়াত ৰাইট এনচাৰ হ'ল বি স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৰংঘৰখন সজাইছিল। অসম ৰাজ্যিক সংগ্ৰহালয় ডেছত অৱস্থিত? অপশ্যন এ গুৱাহাটী, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি ডিগবৈ, অপশ্যন ডি শদিয়া। ইয়াত ৰাইট এনচাৰ কোনটো? ইয়াত ৰাইট এনচাৰ হ'ল অপশ্যন এ গুৱাহাটী। ডেছক অসমৰ তৈল নগৰী নামেৰে জনা যায়? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি ডিগবৈ, অপশ্যন চি শুৱালকুছি, অপশ্যন ডি যোৰহাট। আমি সকলোৱে জানো আনসাৰ কোনটো হ'ব? অপশ্যন বি। অসমত কিমানটা উপসংমণ্ডল আছে? অপশ্যন এ 48, অপশ্যন বি 78, অপশ্যন চি 49, অপশ্যন ডি 51। ইয়াৰ ৰাইট এনচাৰ হ'ল অপশ্যন বি 78। উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয়? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি বৰপেটা, অপশ্যন চি হাফলং, অপশ্যন ডি চৰাইদেউ। ইয়াত ৰাইট এনচাৰটো হ'ব প্ৰথমটো ডিব্ৰুগড়। অসমৰ কোনখন নগৰক শাশ্বত প্ৰেমৰ নগৰ বুলি জনা যায়? অপশ্যন এ গুৱাহাটী, অপশ্যন বি তেজপুৰ, অপশ্যন চি গৰম পানী, অপশ্যন ডি গোলাঘাট। ইয়াত ৰাইট এনচাৰ হ'ব অপশ্যন বি তেজপুৰ। থেংক ইউ ভিউৱাৰ্ছ।